প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে এতিয়া ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ বিয়াখন হ'বলৈ মাত্ৰ 15 দিন বাকী আছিল। যোৱা এমাহ ধৰি বিয়াৰ বজাৰ কৰি কৰি ভাগৰি পৰিছিলোঁ, কিন্তু আজি হয়তো মই বৰ ভাগৰুৱা হৈ পৰিছিলোঁ। বজাৰলৈ গৈছিলোঁ যদিও মূৰটো বেয়াকৈ ঘূৰি আছিল আৰু গৰমৰ বাবে মোৰ বমি বমি ভাৱ হৈছিল। মাক ক'লোঁ যে মা, মোৰ গাটো একেবাৰে ভাল লগা নাই আৰু এতিয়া মূৰটো মোৰ ঘূৰাবলৈ ধৰিছে। তেতিয়া মায়ে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে মোক পৰীক্ষা কৰিলে। তাৰ পাছত ৰিপৰ্টবোৰ পাই মই সম্পূৰ্ণ বিভ্ৰান্ত হৈ পৰিলোঁ। মোৰ যি অৱস্থা হৈছিল সেই একে অৱস্থা মাৰো হৈছিল। মই ভাবিলোঁ ডাক্তৰে নিশ্চয় কিবা এটা ভুল কৰিছে। মায়ে স্তম্ভিত হৈ মোৰ ফালে চকু দুটা ডাঙৰ কৰি চাই আছিল আৰু মোৰ এনে লাগিছিল যেন মই যিকোনো মুহূৰ্ততে মাটিৰ তলত ডুব গৈ মৰিম। একো নকৰাকৈ মই এতিয়া দোষী প্ৰমাণিত হৈ পৰিছিলোঁ। মই এতিয়া বহুত কষ্টৰে মাৰ লগত ঘৰ পালোহি। ঘৰ পোৱাৰ লগে লগে মায়ে কান্দিবলৈ ধৰিলে আৰু ক'লে যে পল্লৱী, এইবোৰ কি কৰিলা? তুমি কাৰ লগত পাপ কৰিছিলা? এতিয়া মই মাক কি উত্তৰ দিম? মই নিজেও এই বিষয়ে অৱগত নাছিলোঁ যে মই কাক সন্দেহ কৰিবলৈ লাগে। আমাৰ ঘৰখনত মাৰ বাহিৰে আন কোনো সদস্যই নাছিল। ডাক্তৰৰ মতে যোৱা 2 মাহ ধৰি মই গৰ্ভৱতী আছিলোঁ। মোৰ এতিয়া 3-4 ধৰণৰ পৰীক্ষা কৰা হৈছিল, কিন্তু সকলোতে উত্তৰ একেই ওলাইছিল। মই এতিয়া চিন্তা কৰিবলগীয়া কথাটো আছিল যে মোৰ লগত এই সকলোবোৰ কোনে কৰিলে আৰু কেতিয়া কৰিলে, য'ত নেকি এই বিষয়ে মই গম পোৱা নাছিলোঁ। মায়ে মোক গালি পাৰি কান্দিবলৈ ধৰিলে। মই ক'লোঁ যে মা, মই মোৰ শপত খাই কৈছোঁ যে ইয়াত মোৰ কোনো দুখ নাই। মোৰ লগত কোনে কি কৰিলে মই একো গম পোৱা নাই, কিন্তু মায়ে একোকে বিশ্বাস কৰিবলৈ পৰা নাছিল। তেওঁ তেতিয়া ক'লে যে তুমি মিছা কথা কৈছা, মোক তুমি বুৰ্বক বনাবলৈ চেষ্টা নকৰিবা। এইটো তোমাৰ সন্মতি অবিহনে আৰু তোমাৰ অজ্ঞাতে হোৱা সৰু কথা নহয়। কিন্তু মই মাক এইবোৰ যে মোৰ জ্ঞাতে হোৱা নাই সেই কথা কৈ কৈ ভাগৰি পৰিছিলোঁ, কিন্তু মোৰ মায়ে মোক বিশ্বাস কৰা নাছিল। এনেকৈ পিছদিনা মায়ে মোক তেওঁৰ চিনাকি ডাক্তৰ এজনৰ ওচৰলৈ বুলি লৈ গ'ল। মায়ে তেওঁক ক'বলৈ ধৰিলে যে ছাৰ, মোৰ ছোৱালীজনীক গৰ্ভপাত কৰাই দিয়ক। এয়া আপোনাৰ ফালৰ পৰা আমালৈ বৰ দয়া হ'ব। ডাক্তৰে মোক চেকআপ কৰিলে। তাৰ পাছত তেওঁ ক'লে যে আপুনি বহুত পলম কৰিলে। তাই এতিয়া 2 মাহ পাৰ হৈ গ'ল আৰু যদি এতিয়া তাইৰ সন্তান গৰ্ভপাত কৰাও হয় তেন্তে তাইৰ জীৱনটো বিপদত পৰিবলৈ পাৰে। এতিয়া ইয়াৰ কোনো সমাধানৰ ৰাস্তাই নাই। অন্যফালেদি এতিয়া বিয়াৰ দিনটো ওচৰ চাপি আহিছিল। যদি মোৰ হ'বলগীয়া স্বামীয়ে এই গোপন কথাটো জানে তেতিয়া তেওঁ বৰ বদনাম কৰি মোক অকলে এৰি থৈ যাব। গতিকে মই মাক ক'লোঁ যে মা, মই বিয়া হ'ব নিবিচাৰোঁ আৰু মই যদি বিয়া হওঁ তেন্তে তেওঁ মোক কেতিয়াও নিজৰ পত্নী বুলি মানি নল'ব। মোৰ কথা শুনি মায়ে ক'বলৈ ধৰিলে তেন্তে মই তেওঁলোকক কি উত্তৰ দিম? এতিয়া ময়ো বুজি পোৱা নাছিলোঁ যে এই সমস্যাটো কেনেকৈ সমাধান কৰিবলৈ পাৰিম। যিয়ে মোৰ লগত এই অন্যায় কৰিছিল তেওঁ মোৰ চকুৰ পৰা লুকাই আছিল। মই ক'লোঁ, মা, এই সকলোবোৰৰ এটাই সমাধান আছে। আমি আৰু এই ঠাইত নাথাকোঁ, কাৰণ মই পৃথিৱীৰ সন্মুখত বদনাম হ'ব বিচৰা নাছিলোঁ। সেইবাবে ৰাতি মোৰ আৰু মাৰ কাপোৰ পেক কৰি দিল্লীলৈ গুচি আহিছিলোঁ। ইয়াত আমাক কোনেও চিনি পোৱা নাছিল। মায়ে প্ৰথমতে ঘৰ এৰি আহিবলৈ বিচৰা নাছিল, কিন্তু মোৰ জোৰত তেওঁ হাৰ মানিলে আৰু আমি দিল্লীলৈ আহিলোঁ। দিল্লীত মই এটা ভাল কোম্পানীত চাকৰি পালোঁ, কাৰণ মই শিক্ষিত আছিলোঁ আৰু আগতেও কোম্পানীত মই বহুবাৰ কাম কৰিছিলোঁ। মই বিয়া হ'ব ওলোৱা ল'ৰাটো মোৰ সহকৰ্মী আছিল। বিনোদে মোক অফিচত দেখি ভাল পাইছিল আৰু মোক প্ৰপ'জ কৰিছিল। মোৰ এতিয়া ঘৰখনত মাৰ বাহিৰে আন কোনোৱেই নাছিল। বিনোদৰ কথা যেতিয়া মাক ক'লোঁ তেতিয়া তেওঁৰো এই সম্পৰ্কত কোনো আপত্তি নাছিল, কাৰণ বিনোদৰ কোনো অভাৱ নাছিল। সি এজন শিক্ষিত ল'ৰা আছিল, ভাল এটা তাৰ চাকৰিও আছিল, ঘৰতে মাক আৰু ভনীয়েকে আছিল। সেইবাবে মোৰ মায়ে আনন্দৰে এই সম্পৰ্কটোত সন্মতি দিলে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিনোদে মোক বহুত ভাল পাইছিল। গতিকে সম্পৰ্কটোত কোনো ত্ৰুটি নাছিল আৰু এইদৰেই বিনোদৰ লগত মোৰ সম্পৰ্ক ঠিক হৈ গ'ল। সি এজন ভাল আৰু অতি চিৰিয়াছ টাইপৰ ল'ৰা আছিল আৰু লগতে এজন অতি মান্য ব্যক্তি আছিল, কাৰণ মোৰ প্ৰতি থকা প্ৰেমৰ বাবে সি পোনপটীয়াকৈ মোক প্ৰপ'জ কৰিছিল। সকলো ঠিকেই চলি আছিল, কিন্তু মোৰ লগত কোনে এই অন্যায় কৰিলে, কোনে মোৰ লগত এই পাপ কৰিলে সেইটোহে মই জানিব পৰা নাছিলোঁ। ৰাতি মা আৰু মই ঘৰ এৰি অহাৰ পিছদিনা মোৰ মোবাইলত বিনোদৰ ফোন আহিল। হয়তো সি আমি ঘৰৰ পৰা নিৰ্দেশ হোৱাৰ কাৰণটো জানিব বিচাৰিছিল, কিন্তু মই তাক কি ক'ম সেই বিষয়ে মই একো গম পোৱা নাছিলোঁ, কাৰণ মই জানিছিলোঁ সি মোক কেতিয়াও এনেকৈ গ্ৰহণ নকৰে। গতিকে মই তাৰ ফোনটো নধৰিলোঁ আৰু নম্বৰ সলনি কৰি মোবাইলৰ পৰা পুৰণি চিমটো উলিয়াই ভাঙি পেলালোঁ। মোৰ হৃদয়খনে এতিয়া কান্দি উঠিছিল।
এবাৰ বিনোদক গোটেই সঁচা কথাটো ক'বলৈ মন গৈছিল। হয়তো সি মোৰ সমস্যাটো বুজিব, কিন্তু বিনোদৰ অভ্যাসটো মই ভালদৰে জানিছিলোঁ। সেইবাবে মই আকৌ মনে মনে থাকিলোঁ। এবাৰ সি মোক এনেই কথা বতৰাৰ মাজতে কৈছিল, পল্লৱী, মই সকলো সহ্য কৰিব পাৰোঁ, কিন্তু বিশ্বাসঘাতকতা নহয়। কিন্তু মই তাক বিশ্বাসঘাতকতা কৰা নাছিলোঁ। মোৰ লগত এইবিলাক কেনেকৈ হ'ল ময়ো একো বুজি পোৱা নাছিলোঁ। মই ইয়াত সকলো মানুহকে কৈছিলোঁ যে মই বিয়া হৈছোঁ আৰু মোৰ স্বামী বিদেশত থাকে। এই কথাষাৰৰ বাহিৰে মোৰ হাতত আন কোনো বিকল্প নাছিল। এই মিছা কথা ক'বলৈ মোৰ বৰ আচহুৱা যেন লাগিছিল। দিনক দিনে মোৰ অৱস্থাটো এতিয়া বেয়া হ'বলৈ ধৰিলে। মই ঘণ্টাৰ পিছত ঘণ্টা ধৰি ভগৱানৰ সন্মুখত হাতযোৰ কৰি কওঁ যে, হে ভগৱান, মইনো কি পাপ কৰিছিলোঁ যে মই একো ভুল নকৰাকৈ এই কষ্ট ভোগ কৰিবলগীয়া হৈ আছে। মোৰ এইটো অৱস্থা দেখি মায়ে বহুত দুখ কৰিছিল, কাৰণ মই তেওঁৰ একমাত্ৰ সন্তান আছিলোঁ। মোৰ দেউতাই মোৰ 5 বছৰ বয়সতে আমাক অকলশৰীয়া কৰি এৰি থৈ গুচি গৈছিল। তেতিয়াৰ পৰা মায়ে মোক অকলশৰে ডাঙৰ দীঘল কৰিছিল। মোৰ স্বাৰ্থত তেওঁ পুনৰ বিয়া হোৱা নাছিল। সময়বিলাক এনেকৈ পাৰ হৈ গ'ল, আৰু যেতিয়া মোক হস্পিটেলত ভৰ্তি কৰোৱা হ'ল, তেতিয়া মই জনা নাছিলোঁ মোৰ সন্তানৰ পিতৃ কোন হ'ব, মই কাৰ সন্তান জন্ম দিবলৈ ওলাইছোঁ। এইটো এটা অবৈধ সন্তান আছিল, আৰু মইহে গম পাইছিলোঁ যে এই যন্ত্ৰণা কেনেকৈ মই সহ্য কৰি আছোঁ। মই এতিয়া সিদ্ধান্ত লৈছিলোঁ যে এই শিশুটি জন্ম হোৱাৰ লগে লগে মই অনাথ আশ্ৰমত দিম, কাৰণ এই শিশুটিৰ প্ৰতি মোৰ কোনো দয়া মমতা নাছিল। মোৰ গোটেই জীৱনটো এতিয়া ধ্বংস হৈ গৈছিল। এই সন্তানটি এতিয়া মই মোৰ লগত ৰাখিবলৈ বিচৰা নাছিলোঁ। 4 ঘণ্টা ধৰি বিষ সহ্য কৰাৰ পিছত মই এটা ল'ৰা সন্তানৰ জন্ম দিলোঁ, আৰু শিশুটিৰ মুখখন দেখি মই থতমত খালোঁ। শিশুটিৰ হাতত থকা সেই জন্মৰ চিনটো দেখি মোৰ মূৰত আকাশখন খহি পৰিল, কাৰণ শিশুটি আছিল। প্ৰিয় দৰ্শক, এই ঘটনাটো আছিল সেই সময়ৰ, যেতিয়া মই অফিচৰ দলটোৰ লগত অফিচৰ কামত চিমলা লৈ গৈছিলোঁ। আগতে মই ঘৰবিলাকৰ মানচিত্ৰ বনাইছিলোঁ। এইটোৱেই মোৰ কাম আছিল। মই সেই উদ্দেশ্যৰে চিমলা লৈ গৈছিলোঁ। তাত হোটেল এখনৰ মানচিত্ৰ বনাব লগা হৈছিল, আৰু এই কামটোৰ বাবে অফিচৰ পৰা পঠিওৱা হৈছিল। আমাৰ বছে আমাৰ গোটেই দলটোৰ বাবে হোটেলৰ কোঠাটো বুকিং কৰিছিল। বিনোদ আমাৰ লগত যোৱা নাছিল, কাৰণ সেই সময়ত তাৰ মাক অসুস্থ আছিল। আমি চিমলা গৈ পোৱাৰ দিনা সকলোতে বৰফ পৰা আৰম্ভ হৈছিল। সেইবাবে সকলো ৰাস্তা বন্ধ হৈ পৰিছিল, আৰু আমি বহুদিন হোটেলতে আবদ্ধ হৈ কটাবলগীয়া হৈছিল। সেই দিনবোৰতেই যেতিয়া বৰফ খুব বেগেৰে পৰিছিল, আৰু চিমলালৈ অহা মানুহৰ বাহনবোৰ অতি বিপদজনক দুৰ্ঘটনাৰ বলি হৈছিল। বৰফৰ ওপৰত পিছলি পৰাৰ বাবে বহু বাহন আবদ্ধ হৈ পৰিছিল, আৰু মানুহবোৰ তাতে ৰৈ গৈছিল। যান বাহনত আবদ্ধ হৈ থকা বহু মানুহ সেইটো সময়ত ঠাণ্ডাৰ বাবে নিজৰ প্ৰাণ হেৰুৱাইছিল। এই দুৰ্ঘটনাটো এনেকুৱা আছিল যে প্ৰতিজন মানুহে ঠাণ্ডাৰ যন্ত্ৰণাত ভুগিছিল। তেনেতে হোটেলৰ মালিকসকলে হোটেলৰ ভাড়া 3 গুণ বৃদ্ধি কৰিছিল। আমিও ঠাণ্ডাৰ বাবে আমাৰ হোটেলৰ কোঠাতে আবদ্ধ হৈ পৰিলোঁ। তাত ইমানেই ঠাণ্ডা আছিল যে হিটাৰবোৰেও কাম কৰা নাছিল। সেই দিনকেইটাত হোটেলৰ গ্ৰাহকৰ ভিৰ বহুত বাঢ়ি গৈছিল। আনকি হোটেলৰ ভাড়াৰ বাবে লাখ লাখ টকা দিবলৈও মানুহ সাজু হৈছিল। হোটেলৰ বহুত মানুহে সহায়ৰ খাতিৰত ঠাণ্ডাত কঁপি থকা মানুহক নিজৰ নিজৰ কোঠাত ৰাখিবলৈ মান্তি হৈছিল। এদিন ৰাতি ঠাণ্ডাৰ বাবে মই কম্বলৰ তলত কঁপি আছিলোঁ। মই বহুত কষ্টৰে টোপনি মাৰিবলৈ চেষ্টা কৰি আছিলোঁ। তেনেতে মোৰ কোঠাৰ দুৱাৰত কোনোবাই জোৰকৈ টোকৰ মাৰি মোক জগাই দিলে। মই তেতিয়া বৰ কষ্টৰে কোঠাটোৰ দুৱাৰখন খুলি দিওঁতে মোৰ সন্মুখত হোটেলৰ কাম কৰা ল'ৰা এজন থিয় হৈ আছিল। সি মোক ক'লে, বাইদেউ, এটা পৰিয়াল এই হোটেলখনত অতি কষ্টৰে উপস্থিত হৈছেহি, আৰু তেওঁৰ ছোৱালীজনীও বৰ সুস্থ। হোটেলত খালী কোঠা নাই। যদিহে আপুনি তেওঁলোকক এই কোঠাটোত এৰাতি ৰাখিবলৈ পাৰে, তেন্তে পিতৃ কন্যাৰ বাবে এইটো এটা বৃহৎ উপকাৰ হ'ব। মই এতিয়া কিছু সময় ভাবি থাকিলোঁ যে মই এতিয়া কি কৰিম। তাৰপিছত মানৱতাৰ খাতিৰত মই তেওঁলোকক মোৰ কোঠাত থাকিবলৈ অনুমতি দিলোঁ। কিছু সময়ৰ পাছত মোৰ সন্মুখত 30ৰ পৰা 32 বছৰীয়া এজন ব্যক্তিয়ে কোলাত 5 বছৰীয়া ছোৱালী এজনী লৈ থিয় হৈ আছিল। সেই সময়ত তেওঁক বৰ বিচলিত হৈ থকা যেন লাগিছিল। কোঠাটোত সোমোৱাৰ লগে লগে তেওঁ নিজৰ ছোৱালীজনীক বিচনাত শুৱাই দি কম্বলখনেৰে ঢাকি দিলে। সেইটো সময়ত ছোৱালীজনীয়ে বহুত বেয়াকৈ কঁপি আছিল। মানুহজনে নিজে এটা ডাঠ জেকেট পিন্ধি আছিল। তেওঁ নিজৰ অনুভৱ প্ৰকাশ কৰি মোৰ ফালে চাবলৈ ধৰিলে, আৰু ক'লে যে আপুনি মোৰ ওপৰত বহুত উপকাৰ কৰিলে। মই আপোনাক কি শব্দৰে কৃতজ্ঞতা প্ৰকাশ কৰিম ভাবি পোৱা নাই। আজি মোৰ ছোৱালীজনীৰ ঠাণ্ডাৰ বাবে কি হ'লহেঁতেন একমাত্ৰ ভগৱানেহে জানে। মই তেতিয়া ক'লোঁ যে কোনো কথা নাই, মানুহ হিচাপে এইখিনি কৰাটো মোৰ দায়িত্ব। তাৰপিছত তেওঁ ক'লে যে তুমি মোৰ মাত্ৰ ছোৱালীজনীৰ যত্ন ল'বা, মই যিকোনো ঠাইতে ৰাতিটো কটাবলৈ পাৰিম। এই বুলি কৈ তেওঁ কোঠাটোৰ পৰা ওলাই গুচি গ'ল। মই তেওঁৰ ছোৱালীজনীক ভালকৈ কম্বল এখন মেৰিয়াই দিলোঁ, আৰু ময়ো বিচনাত শুই পৰিছিলোঁ। টোপনিটো ছোৱালীজনী বেয়াকৈ কঁপি উঠিছিল। মই এতিয়া তাইৰ কাষত শুই ছোৱালীজনীক ভালদৰে সাৱটি ধৰিলোঁ। অলপ সময়ৰ ভিতৰতে সেই ছোৱালীজনীৰ কঁপনি বন্ধ হৈ গৈছিল,
আৰু তাইৰ গভীৰ টোপনি আহিছিল। সেইদিনা গোটেই ৰাতি বৰফ পৰিছিল আৰু ৰাতিপুৱাও আন দিনাৰ দৰে একেই দশা হৈছিল। ঠাণ্ডাৰ তীব্ৰতা ইমানেই বাঢ়ি গৈছিল যে নলাবোৰত পানী জমা হ'বলৈ আৰম্ভ কৰিছিল। যেতিয়া সেই ছোৱালীজনীয়ে সাৰ পালে তেতিয়া তাই মোক তাইৰ ওচৰত দেখি অলপ ভয় খাই মোক ক'বলৈ ধৰিলে যে তাই দেউতাকৰ ওচৰলৈ যাবলৈ বিচাৰে। কিন্তু মই গম পোৱা নাছিলোঁ সেইটো সময়ত তাইৰ দেউতাক ক'ত আছিল। মোৰ হাতত সেই মানুহজনৰ নম্বৰো নাছিল। মই তাইক বহুত বুজাইছিলোঁ যে তোমাৰ দেউতা অলপ পিছত তোমাৰ ওচৰলৈ আহিব, কিন্তু তাই কান্দিবলৈ ধৰিলে। মই এতিয়া কোঠাটোৰ ফালে ওলাই আহি সোঁফালে বাওঁফালে চালোঁ। তাইৰ দেউতাকক মই ক'তো দেখা পোৱা নাছিলোঁ, কিন্তু হোটেলৰ হলটো সম্পূৰ্ণ খালী হৈ আছিল। মই এতিয়া বৰ কষ্টৰে ছোৱালীজনীক শান্ত কৰালোঁ। তাৰপিছত মই তাইৰ বাবে হোটেলত ব্ৰেকফাষ্ট অৰ্ডাৰ দিলোঁ। ৰাতিপুৱাৰ পৰা দুপৰীয়া হৈছিল, কিন্তু সেই ছোৱালীজনীৰ দেউতাকৰ কোনো খা খবৰ নাছিল। মই হোটেলখনৰ মেনেজাৰৰ লগত এতিয়া কথা পাতিছিলোঁ। মেনেজাৰজনে ক'লে যে তেওঁ গোটেই ৰাতিটো হোটেলখনৰ হলত থকা চোফাখনতে শুই আছিল, কিন্তু ৰাতিপুৱা ক'লৈ গ'ল সেইটোহে গম পোৱা নাই। মেনেজাৰৰ কথা শুনি মই চিন্তিত হৈ পৰিলোঁ, কাৰণ মই তাইক কেনেকৈ এতিয়া সান্তনা দিম আৰু কি বুলি ক'ম, কাৰণ তাই অবিৰতভাৱে কান্দি আছিল। মই বৰ কষ্টৰে তাইৰ কান্দোন বন্ধ কৰালোঁ। দুপৰীয়াৰ আহাৰ তাইক মই খুৱাই দিলোঁ আৰু তাৰপিছত তাইৰ পৰিয়ালৰ কথা মই সুধিবলৈ ধৰিলোঁ। তাই তেতিয়া ক'লে যে মোৰ মা নাই, মায়ে মোক এৰি থৈ ভগৱানৰ ওচৰলৈ গৈছে আৰু মই মোৰ দেউতাৰ লগত দিল্লীতে থাকোঁ। মইহে দেউতাক চিমলাত ফুৰিবলৈ অহাৰ বাবে জোৰ দিছিলোঁ। দেউতাই মোক বহুত ভাল পায় আৰু মোৰ কোনো কথা কেতিয়াও তেওঁ নাকচ নকৰে। সেইবাবে মোৰ অনুৰোধ ৰাখি দেউতাই মোক চিমলালৈ লৈ আহিছিল। কিন্তু বাটতে আমাৰ গাড়ীখন বৰফ আৰু ধুমুহাৰ মাজত আবদ্ধ হৈ পৰিছিল। তেতিয়া পাপাই মোক কোলাত লৈ খোজকাঢ়িবলৈ ধৰিলে আৰু মই ঠাণ্ডাৰ বাবে অজ্ঞান হৈ পৰিলোঁ। আৰু যেতিয়া মোৰ চেতনা ঘূৰি আহিল মই ইয়াত তোমাৰ লগত আছিলোঁ। তাইৰ কথা শুনি মই হোটেলৰ কৰ্মচাৰীসকলক ছোৱালীজনীৰ দেউতাকৰ বিষয়ে কেইবাবাৰো সুধিছিলোঁ, কিন্তু তেওঁলোকে কৈছিল যে আমি এই বিষয়ে একোৱেই নাজানো। সন্ধিয়ালৈ সেই মানুহজন ঘূৰি আহিল আৰু তেওঁক দেখি মোৰ বৰ খং উঠিছিল, কিন্তু ছোৱালীজনীয়ে দেউতাকক দেখি আনন্দিত হ'ল আৰু দেউতাকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। মই সেই মানুহজনক গালি পাৰি ক'লোঁ, আপোনাৰ অলপো দায়িত্ব নাই নেকি? আপোনাৰ ছোৱালীজনীয়ে গোটেই দিনটো কান্দি আছিল, তাইৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল আৰু আপুনি হোটেলখনৰ পৰা পলাই গুচি গৈছে। মোৰ কথা শুনাৰ পিছত তেওঁ লাজ অনুভৱ কৰিলে আৰু চকু দুটা তললৈ নমাই ক'লে যে মোক ক্ষমা কৰিবা। মই ৰাতিপুৱা গম পালোঁ যে যোৱা নিশা বৰফ আৰু ধুমুহাত বহুত গাড়ী বৰফেৰে ঢাক খাই গৈছিল আৰু চৰকাৰী উদ্ধাৰকাৰী দল এটাক মানুহৰ সহায়ৰ বাবে পঠিয়াইছিল, গতিকেলৈ মই তালৈহে গৈছিলোঁ। বৰফ আৰু ধুমুহাত বহুত মানুহে প্ৰাণ হেৰুৱালে, কিন্তু আমাৰ সহায়ত বহুতৰে প্ৰাণ ৰক্ষা পৰিল। এইবিলাক কাম কৰি থাকোঁতে এতিয়া মোৰ হোটেললৈ আহিবলৈ অলপ সময় লাগিছিল। তেওঁৰ কথা শুনি এতিয়া মোৰ খংটো নোহোৱা হৈ গ'ল, কাৰণ সেই মানুহজনে এটা ভাল কামৰ বাবে গৈছিল। মানুহৰ জীৱন বচাবলৈও তেওঁ সহায় কৰি আছিল। তাৰপিছত তেওঁ মোক ক'বলৈ ধৰিলে যে আজি ৰাতিও এনেকুৱা এটা ধুমুহা আহিব বুলি বাতৰি পাইছোঁ। কালিলৈ সন্ধিয়ালৈকে হয়তো বতৰটো ভাল হ'ব আৰু বাটটো মুকলি হোৱাৰ লগে লগে আমি ইয়াৰ পৰা উভতি গুচি যাম। মোৰ আৰু ছোৱালীজনীৰ কাৰণে তুমি বহুত কষ্ট পাইছা। সেই মানুহজনে মোক ধন্যবাদ দিলে। তাৰপিছত মই তেওঁক ক'লোঁ যে ঠিক আছে, ইমান কঠিন সময়ত যদি আমি ইজনে সিজনক সহায় নকৰোঁ তেন্তে এনে মানৱতাৰ কি লাভ। মোৰ কথা শুনি তেওঁ মোৰ লগত সহজ হ'বলৈ ধৰিলে আৰু বহুত ৰাতিলৈকে তেওঁ মোৰ কোঠাত থাকি তেওঁ নিজৰ কথাকে কৈ থাকিল। তেওঁ ক'লে যে তেওঁৰ প্ৰেম বিবাহ হৈছিল আৰু ছোৱালীজনী জন্ম হোৱাৰ পিছত তেওঁৰ পত্নী অসুস্থ হ'বলৈ ধৰিলে। তেওঁৰ ছোৱালীৰ বয়স মাত্ৰ 2 বছৰ আছিল যেতিয়া তেওঁৰ পত্নীয়ে তেওঁক আৰু ছোৱালীজনীক অকলে এই পৃথিৱীত এৰি থৈ গুচি গ'ল আৰু তাৰপিছত তেওঁৰ নিজৰ জীৱনত আন কোনো ছোৱালীকে অন্তৰ্ভুক্ত কৰিবলৈ নোৱাৰিলে, কাৰণ তেওঁৰ বহুত ভয় আছিল যে আনগৰাকী মহিলাই তেওঁৰ ছোৱালীজনীক সতিনীৰ দৰে ব্যৱহাৰ কৰিব বুলি। এইখিনি কথা কোৱাৰ পিছত তেওঁ মোৰ কোঠাৰ পৰা ওলাই গুচি গ'ল। তেওঁ যোৱাৰ পিছতে ময়ো বাহিৰলৈ ওলাই গৈছিলোঁ, কাৰণ মোৰ ফোনটোৰ ছিগনেলটো বন্ধ হৈ আছিল। মই মোৰ ফোনটোলৈ এবাৰ চকু ফুৰালোঁ আৰু দেখিলোঁ যে ফোনটোত মেছেজে ভৰি আছিল। বিনোদে মোৰ খবৰ সুধি আছিল আৰু সি মোৰ কাৰণে চিন্তিত হৈ পৰিছিল, কাৰণ সিও চিমলাৰ পৰিস্থিতিৰ কথাটো জানিছিল। মোৰ মাও এতিয়া বহুতো চিন্তিত হৈ আছিল। ফোনটোৰ ছিগনেল বন্ধ হৈ থকাৰ বাবে আমি ইজনে সিজনৰ লগত কথা পাতিব পৰা নাছিলোঁ। মোৰ কাৰণে চিন্তিত হৈ থকা মালৈ মোৰ আটাইতকৈ বেছি চিন্তা লাগিছিল, কাৰণ সেইটো সময়ত মা ঘৰত অকলে আছিল। এনেকৈ কিছু দূৰ যোৱাৰ পিছত মই ফোনটোৰ এডাল ছিগনেল পালোঁ। সেইটো সময়ত পাতল বৰফ পৰা আৰম্ভ হৈছিল। মই আগলৈ চাই দেখিলোঁ যে কিছু দূৰৈত মানুহে মোবাইলত কথা পাতি আছিল। মই ভাবিলোঁ হয়তো তাত ভালকৈ ছিগনেল আছে, গতিকে ময়ো তালৈ গৈ মাৰ লগত অলপ সময় কথা পাতিলোঁ, যাতে মায়ে ৰাতি শান্তিৰে শুব পাৰে, কাৰণ মোৰ কাৰণে তেওঁ বৰ চিন্তিত হৈ আছিল। তেওঁ মোক ইয়ালৈ পঠিয়াবলৈ বিচৰা নাছিল, কিন্তু মই মোৰ চাকৰিটো হেৰুৱাবলৈ বিচৰা নাছিলোঁ।
মোৰ বছে যেতিয়া মোক কামটোৰ দায়িত্ব দিলে তেতিয়া সেই কামটো কৰাটো মোৰ বাবে প্ৰয়োজনীয় হৈ পৰিছিল। আমি মাত্ৰ কেইদিনমানৰ বাবেহে ইয়ালৈ আহিছিলোঁ, কিন্তু বৰফ পৰাৰ বাবে হোটেলখনতে আবদ্ধ হৈ পৰিছিলোঁ। মই মোৰ গৰম চাদৰ এখন গাত মেৰিয়াই লৈছিলোঁ, যদিও সেইটো সময়ত সকলোতে বৰফ পৰি আছিল। মই যেতিয়া মাৰ লগত কথা পাতি আছিলোঁ তেতিয়া লাহে লাহে ইমান ঠাণ্ডা পৰিবলৈ ধৰিল যে সেই ঠাণ্ডা মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। ডাঠ কাপোৰ পিন্ধি থকাৰ স্বত্তেও মোৰ বহুত ঠাণ্ডা লাগিবলৈ ধৰিছিল। মায়ে মোক ক'লে যে টিভিত এই খবৰটো শুনি তেওঁ বহুতো চিন্তিত হৈ পৰিছিল আৰু তেওঁ মোলৈ বহুবাৰ ফোন কৰিছিল, কিন্তু মোৰ ফোনটো লগা নাছিল। মই তেতিয়া মাক ক'লোঁ যে মা, মই ঠিকেই আছোঁ। যেতিয়া পৰিস্থিতিটো ভাল হ'ব আমি ইয়াৰ পৰা ঘৰলৈ ৰাওনা হ'ম। মই মাৰ লগত কথা পাতি থাকোঁতে হঠাৎ এনে লাগিল যেন মোৰ মূৰত বৰফৰ গোলা পৰি আছে। মই তেতিয়া মাক ক'লোঁ যে মা, বৰফ বেছিকৈ পৰিবলৈ আৰম্ভ হৈছে, এতিয়া ৰাখিছোঁ দিয়া। এই বুলি কৈ মই খৰধৰকৈ ফোনটো ছুইচ অফ কৰি পকেটত ভৰাই খৰধৰকৈ হোটেলৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। বেছিকৈ বৰফ পৰাৰ বাবে মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে আৰু খোজ কাঢ়িবলৈ কঠিন হৈ পৰিছিল। এনে লাগিছিল যেন মোৰ হাত ভৰিবোৰ অজ্ঞান হৈ পৰিছিল। মই এতিয়া ভালদৰে উশাহও ল'ব পৰা নাছিলোঁ। যিমান সোনকালে পাৰি মই মোৰ কোঠালৈ যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু এঠাইত মোৰ ভৰি দুখন আবদ্ধ হৈ পৰিল। মই নিজকে উলিয়াই আনিবলৈ বহু চেষ্টা কৰিছিলোঁ, কিন্তু ভৰি দুখন ওলাই নাহিল। তাৰপিছত মই বৰফবোৰৰ মাজত পৰি গৈছিলোঁ। বৰফৰ গতি বাঢ়িবলৈ ধৰিলে আৰু লাহে লাহে মই বৰফৰ মাজত ডুব গৈ আছিলোঁ। আকাশৰ পৰা সৰি পৰা বৰফে মোক এতিয়া সম্পূৰ্ণৰূপে আগুৰি ধৰিলে। সেই ঠাণ্ডাত মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পৰিলোঁ। বৰফবোৰৰ মাজৰ পৰা ওলাই আহিবলৈ বহু চেষ্টা কৰিছিলোঁ যদিও হাত ভৰিত কোনো প্ৰাণেই নাছিল। মই বৰ ঠাণ্ডা সহ্য কৰিব পৰা নাছিলোঁ। মই উঠিবলৈ বহু চেষ্টা কৰি আছিলোঁ যদিও মই সফল নহ'লোঁ। মোৰ এনে লাগিছিল যেন এতিয়া মই মোৰ প্ৰাণটোকে হেৰুৱাই পেলাম। ওচৰতে থিয় হৈ এতিয়া মানুহবোৰে ফোনত কথা পাতি আছিল। যেতিয়াই বৰফ তীব্ৰভাৱে পৰিবলৈ আৰম্ভ কৰিলে তেতিয়া সকলোৱে নিজৰ নিজৰ কোঠালৈ যাবলৈ ধৰিলে। চাৰিওফালে কেৱল বৰফ পৰি আছিল, গতিকে কোনেও কাকো দেখা পোৱা নাছিল। মই তাত অকলে আছিলোঁ, বৰফৰ মাজত আবদ্ধ হৈ আছিলোঁ। অনুভৱ কৰিছিলোঁ এয়াই মোৰ জীৱনৰ শেষ মুহূৰ্ত। মই চকু দুটা মুদি দিয়াৰ লগে লগে মোৰ উশাহ বন্ধ হৈ যোৱা যেন লাগিবলৈ ধৰিছিল। মই এতিয়া সম্পূৰ্ণৰূপে অজ্ঞান হৈ পৰিলোঁ। চেতনা ঘূৰাই পোৱাৰ লগে লগে মই অনুভৱ কৰিলোঁ যে মোৰ গোটেই শৰীৰটো গৰমত ঘামি আছিল আৰু গোটেই শৰীৰটো বিষাইছিল। মই বিষত ছটফটাই আছিলোঁ। বহুত কষ্টৰে চকু মেলিছিলোঁ আৰু দেখিলোঁ যে মই মোৰ হোটেলৰ কোঠাত শুই আছিলোঁ। সেই সৰু ছোৱালীজনীয়ে মোৰ ওচৰতে বহি মোৰ হাত দুখন মালিচ কৰি আছিল। তাইৰ দেউতাকে চকু দুটা তললৈ নমাই মোৰ ওচৰতে বহি আছিল। মই তেতিয়া অনুভৱ কৰিলোঁ যে মইতো মৰিবলৈ ওলাইছিলোঁ। মোক কোনে বচালে আৰু মই ইয়াত কেনেকৈ আহি পালোহি? মই যেতিয়া উঠিবলৈ চেষ্টা কৰিলোঁ তেতিয়া ছোৱালীজনীয়ে দেউতাকক মাতি ক'লে যে দেউতা, পেহীয়ে চেতনা ঘূৰাই পালে। এই কথা শুনি মানুহজনে থতমত খালে। হয়তো তেওঁ কিবা গভীৰ চিন্তাত মগ্ন হৈ আছিল। যেতিয়া তেওঁ মোৰ ওচৰলৈ উঠি আহিছিল তেতিয়া মই মোৰ সুস্থতাৰ কথাটো সুধিবলৈ ধৰিলোঁ। মই ক'লোঁ যে মই ইয়ালৈ কেনেকৈ আহিলোঁ। তেতিয়া তেওঁ মোক ক'লে যে মই তোমাক বাহিৰলৈ ওলাই যোৱা দেখিছিলোঁ। মই ভাবিছিলোঁ যে হয়তো তোমাৰ কিবা এটা কাম আছে আৰু সেইবাবেই তুমি ওলাই গৈছা, কিন্তু যথেষ্ট দেৰি হৈছিল আৰু যেতিয়া তুমি ঘূৰি নাহিলা তেতিয়া মোৰ চিন্তা হ'বলৈ ধৰিলে আৰু বৰফ পৰাৰ মাত্ৰাও বাঢ়িবলৈ ধৰিছিল। সেইবাবে মই তোমাক বিচাৰি গৈছিলোঁ আৰু অলপ দূৰ যোৱাৰ পিছত তোমাক বৰফৰ ওপৰত অচেতন হৈ পৰি থকা দেখিলোঁ। তাৰপিছত মই তোমাক কোলাত তুলি কোঠাটোলৈ বুলি লৈ আহিছিলোঁ। এইখিনিয়ে কৈ মানুহজন নিমাত হৈ পৰিল। এতিয়া মই তেওঁক ধন্যবাদ দি আছিলোঁ, কাৰণ তেওঁ মোৰ জীৱনটো ৰক্ষা কৰিছিল। হস্পিটেলত যেতিয়া 24 ঘণ্টাৰ পিছত মোৰ চেতনা ঘূৰি আহিছিল আৰু এনেকৈ মই মোৰ সন্তানটোক দেখি স্তম্ভিত হৈ পৰিলোঁ, কাৰণ এই শিশুটি দেখাত সেই ছোৱালীজনী আৰু তাইৰ দেউতাকৰ দৰে একেই আছিল। আৰু আটাইতকৈ ডাঙৰ চিনটো আছিল যে শিশুটিৰ হাতত থকা সেই ডাঙৰ কলা দাগটো, যিটো দাগ সেই মানুহজনৰ হাততো আছিল, অৰ্থাৎ এই সন্তানটি সেই মানুহজনৰে আছিল। সেই নিশা তেওঁ মোৰ চকুলৈ চাবলৈ পৰা নাছিল। তেওঁ মাথো বাৰে বাৰে কৈ আছিল যে মোৰ ভুলটো তুমি ক্ষমা কৰি দিবা। মই অসহায় হৈ পৰিছিলোঁ। সেইটো সময়ত তেওঁ কি কৈ আছে মই একো বুজিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ যে হয়তো তেওঁ মোক বৰফৰ পৰা তুলি লৈ কোঠাটোলৈ লৈ আহি মোৰ জীৱনটো ৰক্ষা কৰিছিল। সেইবাবে মই তেওঁক ধন্যবাদ দিছিলোঁ। তাৰপিছত তেওঁ নিজৰ জীয়েকক লৈ চিমলাৰ পৰা ঘৰলৈ উভতি গৈছিল। এতিয়া চিমলাত বৰফ পৰা কমিবলৈ ধৰাত আমিও ঘৰলৈ বুলি উভতি আহিলোঁ। হস্পিটেলত মই জন্ম দিয়া সন্তানটো দেখি মোৰ সকলো কথা মনত পৰিবলৈ ধৰিলে। মই মোৰ সন্তানটোক দেখি কান্দিবলৈ ধৰিলোঁ। কি নিষ্ঠুৰ মানুহ আছিল তেওঁ। মই তেওঁক আশ্ৰয় দিলোঁ, তেওঁৰ ছোৱালীজনীৰ যত্নও ল'লোঁ আৰু তাৰপিছত তেওঁ মোৰ সুবিধা লৈছিল। তেওঁ মোক মৰিবলৈ দিলে ভাল হ'লহেঁতেন,
কাৰণটো হ'ল তেওঁ মোক দিয়া জীৱনটো মোৰ বাবে মৃত্যুতকৈ কম নাছিল। হস্পিটেলৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত মই মাক গোটেই সঁচা কথাটো ক'লোঁ। সেই মানুহজন কোন আছিল, ক'ত আছিল মই জনা নাছিলোঁ, আনকি তেওঁৰ নামটোও মই নাজানো। এতিয়া মই এটা সন্তানৰ মাতৃ হৈ পৰিলোঁ। সন্তানটোৰ বয়স মাত্ৰ কেইমাহমান আছিল যদিও মই মাৰ হাতত গতাই দিলোঁ আৰু মই নিজেই কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। মই তাক অনাথ আশ্ৰমত ৰাখিবলৈ পৰা নাছিলোঁ, কাৰণ মই 9 মাহ ধৰি তাক মোৰ গৰ্ভত লালন পালন কৰিছিলোঁ আৰু মই মৃত্যুক স্পৰ্শ কৰি সেই সন্তানটোক জন্ম দিছিলোঁ। অন্য হাতেদি সেই সন্তানটো মোৰেই তেজৰ আছিল। মই তাক নিজৰ পৰা পৃথক কৰিবলৈ পৰা নাছিলোঁ। সেইবাবেহে মই তাক মোৰ লগতে ৰাখিছিলোঁ। কিন্তু সেইটো সময়ত ঘৰখন চলোৱাটো মোৰ বাবে বহুত জৰুৰী হৈ পৰিছিল। সেয়েহে মই তাক মাৰ তত্ত্বাৱধানত এৰি নিজে কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু ভাগ্যই মোক আকৌ এবাৰ সেই মানুহজনৰ সৈতে মুখামুখি কৰাব বুলি মোৰ কোনো ধাৰণাই নাছিল। এদিন অফিচৰ পৰা ঘৰলৈ উভতি আহি দেখিলোঁ যে সেই মানুহজন মোৰ মাৰ লগত বহি আছিল। তেওঁক দেখি মই স্তম্ভিত হৈ পৰিলোঁ। তেওঁৰ লগত তেওঁৰ ছোৱালীজনীও আছিল। মোক দেখি সেই মানুহজনে অপৰাধীৰ দৰে চকু দুটা তললৈ নমাই থিয় হ'ল। মই এতিয়া তেওঁৰ ফালে চাইছিলোঁ। তেওঁক কিবা এটা কোৱাৰ আগতেই তেওঁৰ ছোৱালীজনীয়ে মোৰ ওচৰলৈ আহি মোক সাৱটি ধৰিলে। আণ্টি, মই তোমাক বহুত মিছ কৰিছিলোঁ। পাপা আৰু মই তোমাক বহুত বিচাৰিছিলোঁ, কিন্তু আমি নাজানো তুমি ক'ত লুকাই আছিলা। মই সেই ছোৱালীজনীক এতিয়া কোনো উত্তৰ নিদিলোঁ। তেনেতে মায়ে মোৰ ওচৰলৈ আহি ক'লে, এই মানুহজনে নিজৰ ভুলটো উপলব্ধি কৰিছে। ইমান দিনে তেওঁ আমাক বিচাৰি ফুৰিছিল আৰু এতিয়া আমাক বিচাৰি পাইছে। তেওঁ তোমাৰ ওচৰত ক্ষমা খুজিছে আৰু তোমাক বিয়া কৰাবলৈ বিচাৰে। এইটো কথা শুনি মই তেওঁৰ ফালে এবাৰ ঘৃণনীয় দৃষ্টিৰে চালোঁ। তেওঁ অপৰাধীৰ দৰে চকু দুটা তললৈ নমাই মোৰ সন্মুখত থিয় হ'ল। মই ক'লোঁ, মই তোমাৰ কি অন্যায় কৰিছিলোঁ যে তুমি মোৰ জীৱনটোকে ধ্বংস কৰি দিলা? আৰু এতিয়াহে তুমি কথাটো উপলব্ধি কৰিছা। মই তোমাৰ লগত কোনো সম্পৰ্ক ৰাখিবলৈ নিবিচাৰোঁ। তুমি তোমাৰ সন্তানক লৈ মোৰ ঘৰৰ পৰা ওলাই যোৱা। এই কথা কৈ মই সেমেকা চকুৰে মোৰ কোঠালৈ সোমাই গ'লোঁ। মোৰ সকলো ধৈৰ্য শেষ হৈ গ'ল। মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। এই মানুহজনৰ বাবেই মই বিনোদক একো নোকোৱাকৈ বিয়াৰ 2 দিন আগত ঘৰ এৰি দিল্লীলৈ গুচি আহিছিলোঁ। সি হয়তো ভাবিছে মই এজনী বিশ্বাসঘাতকতা কৰা ছোৱালী, কিন্তু এই মানুহজনৰ কাৰণে মই মোৰ বিয়াৰ পৰা পলাবলগীয়া হৈছিল। তাৰপিছত সেই মানুহজনে মোৰ কোঠালৈ আহি মোক ক'লে, পল্লৱী, তুমি মাথো মোৰ এবাৰ কথাটো শুনা। যদি তুমি অনুভৱ কৰা যে মই ভুল কৰিছোঁ, তেন্তে তুমি মোক তোমাৰ ইচ্ছামতে শাস্তি দিবলৈ পাৰিবা। মই তোমাৰ সকলো শাস্তি মানি ল'ম। এইখিনি কথা কোৱাৰ পিছত তেওঁৰ চকু দুটা চকুলোৰে ভৰি পৰিছিল। তেওঁ আহি মোৰ সন্মুখত বহিছিলহি। মই মোৰ চকু পানী মচি লৈছিলোঁ, কাৰণ মই তেওঁৰ সন্মুখত নিজকে দুৰ্বল যেন দেখাবলৈ বিচৰা নাছিলোঁ। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে যি নিশা মই তোমাক অচেতন অৱস্থাত কোঠাটোলৈ আনিছিলোঁ, সেই নিশা ঠাণ্ডাৰ বাবে তোমাৰ শৰীৰটো সম্পূৰ্ণ নীলা হৈ পৰিছিল। তোমাৰ জীৱন বচাবলৈ মোৰ মাত্ৰ এটাই উপায় আছিল, নহ'লে তুমি তোমাৰ প্ৰাণটোকে হেৰুৱাই পেলালাহেঁতেন। আৰু মই তোমাক মোৰ চকুৰ সন্মুখত এনেদৰে মৃত্যু হোৱা চাবলৈ মন নগ'ল, কাৰণ তুমি মোৰ ছোৱালীজনীৰ জীৱন ৰক্ষা কৰি মোৰ ওপৰত এক বৃহৎ উপকাৰ কৰিছিলা। আৰু মোৰ ছোৱালীজনীৰ প্ৰাণ ৰক্ষা কৰা ব্যক্তিজনক মই মোৰ চকুৰ সন্মুখতে মৃত্যু হোৱাটো কেনেকৈ চাবলৈ পাৰিম? মই যিকোনো মূল্যৰ বিনিময়ত তোমাক বচাবলৈ বিচাৰিছিলোঁ। তোমাৰ জীৱনটো বচাবলৈ আন কিবা উপায় থকা হ'লে মই কেতিয়াও এই অপৰাধ নকৰিলোহেঁতেন। প্ৰথমে মই তোমাৰ শৰীৰটোক উত্তাপ দিবলৈ সকলো উপায় চেষ্টা কৰিলোঁ। তোমাৰ হাত দুখন গৰম তেলেৰে মালিচ কৰিলোঁ, ভৰিৰ তলুৱাখনো কৰিলোঁ, কিন্তু তোমাৰ শৰীৰটোৱে তাপ উৎপন্ন কৰিব পৰা নাছিল। গতিকে মোৰ বাবে শেষ বিকল্পটো আছিল মোৰ শৰীৰে তোমাক উত্তাপ দিয়া। বিশ্বাস কৰা তুমি পল্লৱী, এইখিনি কৰোঁতে মই মোৰ চকু দুটা মুদি লৈছিলোঁ, কাৰণ মনত তোমাৰ প্ৰতি কোনো বেয়া চিন্তাই নাছিল। মই মাত্ৰ তোমাক মোৰ শৰীৰৰ উত্তাপ দি তোমাৰ জীৱনটো বচাবলৈ বিচাৰিছিলোঁ। কিন্তু মই বুজি নাপালোঁ সেইটো সময়ত মোৰ এনেকুৱা কি দুৰ্বল মুহূৰ্ত আছিল যে মই তোমাক মোৰ শৰীৰৰ উত্তাপ দি থাকোঁতে মই আৱেগিক হৈ পৰিলোঁ, আৰু সেইবোৰ সকলো হ'ল যিবোৰ হ'বলৈ নালাগিছিল। ৰাতিপুৱা হোৱাত এই বিষয়টোক লৈ মই বৰ লাজ পাইছিলোঁ আৰু বহুত সাহস গোটাইও তোমাক একো ক'বলৈ পৰা নাছিলোঁ। তোমাক একো নোকোৱাকৈ আমি আমাৰ ঘৰলৈ গুচি আহিলোঁ, কিন্তু অপৰাধবোধে মোক খেদি ফুৰিছিল। তোমাক বহুত বিচাৰিছিলোঁ। হোটেলৰ পৰা তোমাৰ অফিচৰ ঠিকনা ল'লোঁ আৰু অফিচৰ পৰা তোমাৰ ঘৰৰ ঠিকনাটো ল'লোঁ। তেতিয়া মই গম পালোঁ যে তোমাৰ বিয়া ঠিক হৈ আছে। মই ভাবিছিলোঁ যে বিয়া হোৱাৰ পিছত তুমি তোমাৰ জীৱনত সুখী হৈ থাকিবা। সেইবাবেই মই তোমাক এই সত্যটো কৈ তোমালোকৰ মাজত বিচ্ছেদ হোৱাটো বিচৰা নাছিলোঁ। তোমাৰ সকলো কথা জনাৰ পিছত মই আকৌ দিল্লীলৈ গুচি আহিলোঁ। কিন্তু কেইদিনমান আগতে তোমাক মোৰ লগৰ এজনৰ লগত দেখিছিলোঁ। মই তেতিয়া গম পালোঁ যে তোমাৰো এটা ল'ৰা সন্তান আছে আৰু তোমাৰ স্বামী বিদেশত থাকে। তুমি তোমাৰ জীৱনত সুখী বুলি ভাবি মই মোৰ হৃদয়ত শান্তি পালোঁ। কিন্তু মই যি ভুল কৰিলোঁ তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমা খুজিবলৈ বিচাৰিছোঁ। সেইবাবেহে মই ইয়ালৈ আহিলোঁ।
তোমাৰ মাৰ পৰা সত্যটো জানি মোৰ বহুত দুখ লাগিল যে মোৰ কাৰণে তুমি ইমান কষ্ট ভোগ কৰিবলগীয়া হৈছিল। তুমি মোক ক্ষমা কৰি দিয়া আৰু মোৰ লগত বিয়া হোৱা। তেওঁ মোৰ সন্মুখত হাতযোৰ কৰি কান্দি আছিল। মই তেওঁৰ হাত দুখন ধৰি ক্ষমা কৰি দিলোঁ। তাৰপিছত আমাৰ মাজত বিয়াখন সাধাৰণভাৱে হৈছিল। মই তেওঁৰ কইনা হৈ তেওঁৰ ঘৰলৈ গৈছিলোঁ। বিয়াৰ পিছত তেওঁ মোক বহুত মৰম কৰিছিল। তেওঁ মোক এতিয়া ইমানেই মৰম দিলে যে মই মোৰ সকলো দুখ কষ্ট পাহৰি গৈছিলোঁ। এতিয়া মোৰ জীৱনত এটা মৰমীয়াল পৰিয়াল, এটা মৰম লগা পুত্ৰ, এজনী মৰম লগা কন্যা আৰু এজন মৰমীয়াল স্বামী পাইছোঁ। প্ৰিয় দৰ্শক, এইটোৱেই আছিল আজিৰ কাহিনী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।